এটা ভাল খবৰ অংগনবাড়ী কৰ্মী সহায়িকা মাননী বৃদ্ধি এটা ভাল খবৰ কাৰণ সঞ্চালক মহোদয়ে এটা খবৰ তেওঁলোকক জনাইছে এটা ভাল খবৰ জনাইছে আপোনালোকে ভিডিওটো শেষত আপোনালোকে গম পাব কি ক'লে আসলতে সঞ্চালক মহোদয় গৰাকীয়ে আৰু এটা দুখৰ খবৰ চাওক এটা বেয়া লগা আসলতে যিবিলাক আসলতে তাত মহিলা গৈছে অংগনবাড়ী কৰ্মী সহায়িকা যিসকলে তাত আছেগৈ কোনোবাই হয়তো তামোল বিকিছে কোনোবাই পাৰ বিকিছে কোনোবাই ঘৰখনত কিবা কিবি বস্তু বিকি তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত ৰাখিছে সচলত যি 15 দিন হ'ল আজি ৰাতি হয়তো 16 দিন হ'ব 16 দিনত ভৰি দিব তেওঁলোকৰ মাননী বৃদ্ধিৰ কাৰণে যি অহৰহ প্ৰচেষ্টা কাৰণ তেওঁলোকক যিটো মাননী দিয়া হয় সেই মাননীত তেওঁলোকে কি কৰিব আসলতে টকা 2000-3000 আজি যুগত কিবা হয় জানো আপোনালোকে চিন্তা কৰি চাওক এবাৰ ইনে আপুনি ওলাই গ'লে কিমান টকা খৰচ হয় 200-300 টকা ইনে হাৱাতে গুচি যায় গতিকে এনেস্থলত তেওঁলোকে পৰিয়ালে পুহিবনে কি কৰিব তেওঁলোকে কেনেকৈ ঘৰখন চলাব আজি তেওঁলোকে যি কষ্ট আসলতে কোনোবাই ল'ৰা ছোৱালীও হয়তো ঘৰত এৰি থৈ যাবলগীয়া হৈছে আজি 15-16 দিন তেওঁলোকে যি আসলতে প্ৰতিবাদ কৰিছে কালি তেওঁলোকে ঘোষণা কৰিছিলে যে কালি তেওঁলোকে দিছপুৰত গৈ সচলৰ পৰা তেওঁলোকে দিছপলে বুলি ৰাওনা হ'ল যাম বুলি কৈছিলে কিন্তু ঘোষণা কৰাৰ পিছতে তেওঁলোকে তাত গৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আগবাঢ়ি গুচি গ'ল আৰু তাত গৈ তেওঁলোকে খবৰটো পালে যে তেওঁলোকক জনোৱা হ'ল যে তেওঁলোকৰ কাৰণে এটা তাৰিখ নিৰ্ধাৰণ কৰা হৈছে কোন তাৰিখৰ ভিতৰত কি কৰা হ'ব আৰু ডিজিপি মহোদয় সঞ্চালক মহোদয়ে কি ক'লে আসলতে সকলোখিনি বিতংকে আপোনালোকে মোৰ এই ভিডিঅ'টোত আপোনালোকে গম পাব গতিকে বেয়া লাগে আসলতে এইবিলাক হৈ থাকিলে কাৰণ ঘৰখনৰ মেইন মানুহে হৈছে আসলতে মহিলাবিলাক নহয় জানো যদি তেওঁলোকে যদি এনেকুৱা ধৰণৰ আসলতে ৰাস্তাত গৈ যদি এনেকৈ প্ৰতিবাদ কৰিবলগীয়া হয় তেতিয়াহ'লে ঘৰখনৰ অৱস্থা আসলতে কি হয় গতিকে তেওঁলোকৰ দাবী আসলতে সোনকালে মানি লওক চৰকাৰে সেইটোকে অনুৰোধ জনাম মোৰ চেনেলৰ তৰফৰ পৰা অতি সোনকালে তেওঁলোকৰ দাবী যাতে মানি লয় লিখিতভাৱে তেওঁলোকক যাতে জনায় কয় যাতে যে তেওঁলোকক লিখিতভাৱে আসলতে দিব লাগে বস্তুটো নহ'লে পিছত গৰ্বৰ হৈ যোৱাৰ চান্স থাকে গতিকে লিখিত হিচাপে তেওঁলোকক লাগে বুলি সকলোৱে বৰ্তমান সময়ত প্ৰতিবাদ কৰি আছে তেওঁলোকক যাতে মাননীটো বঢ়াই দিয়ে এয়াই তেওঁলোকৰ অনুৰোধ বেলেগ তেওঁলোকৰ অনুৰোধ একো কৰা নাই মাত্ৰ তেওঁলোকৰ মাননী বৃদ্ধি হ'ব লাগে তেওঁলোকৰ এটাই অনুৰোধ গতিকে তেওঁলোকৰ দাবী সোনকালে মানি লওক চৰকাৰে কাৰণ যিমান যি পদক্ষেপ চৰকাৰে লৈ আছে বৰ্তমান সময়ত আমি সেইবিলাক বেয়া বুলি ক'ব যোৱা নাই ভাল পদক্ষেপেই লৈ আছে ভাল কাম কৰিছে গতিকে তেওঁলোককো যাতে মাননীটো বঢ়াই দিয়ে বা যি কি নহওক আপোনালোকে চাওক ভিডিঅ'টো কিনো ক'লে আসলতে সঞ্চালক মহোদয়ে কি ঘোষণা কৰিলে তেওঁলোকৰ কাৰণে কি ভাল খবৰ আসলতে দিছে গতিকে আপোনালোকে শুনকচোন আৰু তেওঁলোকে এতিয়া বৰ্তমান দিছপুৰৰ পৰা আকৌ সচলত গুচি গ'ল এই খবৰটো যেতিয়া তেওঁলোকক খবৰ জনোৱা হ'ল তেওঁলোকে দিছপুৰৰ পৰা গৈ সচলত গৈ পুনৰ তেওঁলোকে প্ৰতিবাদ কৰি থাকিব প্ৰতিবাদ সাব্যস্ত কৰি থাকিব যেতিয়ালৈকে তেওঁলোকৰ মাননী বৃদ্ধি নহয় গতিকে সঞ্চালক মহোদয়ে কি ক'লে শুনক আপোনালোকে কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ মোৰ চেনেলটো লৈ আহিছে এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চাওক গতিকে আপোনালোকে চিন্তা কৰক বান্ধৱীসকল আপোনালোকৰ হাতত আছে আপোনালোকে নেতৃত্ব আমাক দিছে আমি আমাৰ নেতৃত্ব যিখিনি দিব লগা আছে সেই নতুন নামৰ গতিকে অহা 13 আৰু 14 তাৰিখলৈকে আমাৰ অসহযোগ চলি থাকিব আন্দোলন চলি থাকিব ইয়াৰ পৰা গৈ সচলত আমি ধৰি যাব লাগিব এই কথা আপোনালোকে মানিব লাগিব আপোনালোকে আমাৰ ওপৰত আস্থা ৰাখিব আমিও টোপনি ক্ষতি কৰি আপোনালোকৰ লগত প্ৰায় 100-150 কৰ্মী সহায়িকাই একেলগে ৰাতি টোপনি ক্ষতি কৰি দিনে ৰাতিলৈকে বহি আছো গতিকে উত্তৰ নাপালো উত্তৰ আজি পাইছো এটা হয়তো সন্মানীয় সঞ্চালক মহোদয়ক অশেষ ধন্যবাদ জনাম তেখেতে এটা তাৰিখ দিছে আমি তেখেতকো সন্মান কৰা উচিত নতুনকৈ আহিছে 14 তাৰিখলৈকে আমি অপেক্ষা কৰিম 14 তাৰিখে দুপৰীয়া 12 বজালৈকে 14 তাৰিখ দুপৰীয়া 12 বজালৈকে আমি সচলত অপেক্ষা কৰিম তাৰ পিছৰ ইণ্টাৰনেটৰ পিছত হ'ব মই এটা সকলোকে হাতযোৰ কৰি কৈছো মোৰ ভনীসকল দীৰ্ঘদিনৰ অভিজ্ঞতা হৈছে ট্ৰেডিং চলোৱাৰ খং আৰু ৰাগ আপোনালোকৰ মনত আছে মই খংক সন্মান কৰি গৈছো নিশ্চয় খং থাকিব বিক্ষোভ থাকিব আবেগ থাকিব আৰু যাতে হৈ পইচা নিজৰ মানে মাটিৰ বিভিন্ন বস্তু পাৰৰ বিক্ৰী কৰিছে কোনোবা তামোল বিক্ৰী কৰিছে ইয়াতে সেই বিক্ৰী কৰি ধৰণে ইয়ালৈ আহিছে এইবিলাক ফল বিক্ৰী কৰিছে অৰ্থৰ আবেগ আছে এই আবেগ নিশ্চয় মাননীয় সঞ্চালক মহোদয়ৰ মাধ্যমত আমাৰ দিছপুৰলৈকে পৌঁছাৰ ব্যৱস্থা কৰিব আৰু আমি অন্তত ইমান দিন ধৈৰ্য দিছো 15 দিন আৰু মাত্ৰ 2টা দিন
সচললৈ যাম শান্তিপূৰ্ণ হবে আমি আকৌ সচলত বহিম আমি 14 তাৰিখে দুপৰীয়া 12 বজালৈকে অপেক্ষা কৰিম এইটো হৈছে আমাৰ সংগঠনৰ সিদ্ধান্ত মই ৰাজ্যিক কমিটিৰ এগৰাকী উপদেষ্টা হিচাপে আপোনালোকক কৈছো দীৰ্ঘদিন ধৰি আন্দোলন চলাইছো কথা মানিবলৈ চেষ্টা কৰক এই মানাৰ মাজেৰে দাবী আদায় কৰিব লাগিব এটা ফোন কৰিব এটা কথা নহয় দাবীটো আদায় কৰিব লাগিব আদায় কৰাৰ কৌশলটো আমি শিকিব লাগিব এই হৈছে এটা আদায় কৰাৰ কৌশল গতিকে আপোনালোকক সকলোকে কৈছো দাবী আমাৰ আদায় হ'ব এটা পথ দেখাই দিছে এটা গ্ৰীণ চিগনেল আমি পাইছো এটা সেউজ সংকেত আমি পাইছো দাবী আমাৰ আদায় হ'ব গতিকে 14 তাৰিখে দুপৰীয়া 12 বজালৈকে আমি অপেক্ষা কৰিব লাগিব আন্দোলন কৰি কৈছো আমি শান্তিপূৰ্ণ কৰক কথাখিনি শুনিলে আপোনালোকে হয়তো কথাখিনি আপোনালোকে স্পষ্টকৈ ভাল ধৰণে নুশুনিবও পাৰে কিন্তু সঞ্চালক মহোদয়ে ঘোষণা কৰিছে যে তেওঁলোকক 14 তাৰিখলৈ ডেট দিয়া হৈছে 14 মাৰ্চলৈ গতিকে 14 মাৰ্চলৈ অপেক্ষা কৰিবলৈ কৈছে আৰু এই মুহূৰ্তত এই 14 মাৰ্চলৈকে কিন্তু অংগনবাড়ী কৰ্মী সহায়িকা কিন্তু কোনো পৰ্যায়ে তেওঁলোকে ঠাণ্ডা হৈ নাথাকে কাৰণ তেওঁলোকে সচলত প্ৰতিবাদ কৰি থাকিব কাৰণ 14 তাৰিখলৈকে যদি তেওঁলোকৰ যদি কোনো ধৰণৰ ভাল খবৰ তেওঁলোকে নাপায় কোনো ধৰণৰ ৰিজাল্ট যদি তেওঁলোকে নাপায় তেতিয়াহ'লে তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰিয়ে থাকিব গতিকে সোনকালে তেওঁলোকৰ দাবী মানি লওক আচলতে তেওঁলোকে যাতে এনেধৰণে আৰু প্ৰতিবাদ কৰিবলগীয়া নহয় কাৰণ তেওঁলোকে ঘৰখনৰ কথা আছে ঘৰৰ মানুহৰ কথা আছে সকলোৱে সকলো নিজৰ নিজৰ কাম এৰি থৈ তেওঁলোকে এনেধৰণে এতিয়া মাত্ৰ কেইটকামান মাননি বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকে এতিয়া ৰাজপথত এনেধৰণে প্ৰতিবাদ কৰি আছে গতিকে অলপ চকু মেলি চাওক তাতে মই আশা কৰিছোঁ কামনা কৰিছোঁ আৰু শেষত ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ কেনেকুৱা পালে নাজানো ভাল পালে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব পুনৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি ল'ব আজিলৈ আহিছোঁ বাই বাই